ৰাজ্যত অব্যাহত আছে অবৈধ কয়লা খনন কাৰ্বি আংলঙৰ কয়লাজনত চলি আছে ৰেড হল মাইনিং জিলাখনত অবৈধ কয়লা খননে ভাবুকি আনিছে পৰিৱেশ তথা জনজীৱনলৈ বিখাক্ত হৈ পৰিছে খোৱা পানী বিনষ্ট হৈছে খেতি পথাৰ কাৰ্বি আংলঙৰ অবৈধ কয়লা খনিত উপস্থিত অসম জাতীয় পৰিষদৰ প্ৰতিনিধি কয়লা খনি পৰিদৰ্শন কৰি চৰকাৰ তথা আৰক্ষীক তীক্ষ্ণ সমালোচনা অসম জাতীয় পৰিষদৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে অবৈধ কয়লা খনিত খনন চলি থকাৰ বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ লগতে তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত অবৈধ কয়লাৰ বেহা চলি থকাৰ অভিযোগ আনে দলটোৰ নেতৃত্বই আমাক এই সন্দৰ্ভত সবিশেষ জনাব অনুপ নাথে এয়া হৈছে ৰেড হোল মাইনিং অৰ্থাৎ এনেদৰে কাৰ্বি আংলঙৰ কয়লাজানৰ এইটো অঞ্চলত পাহাৰৰ এটা দুৰ্গম পাহাৰৰ ভিতৰত এনেদৰে ৰেড হোল মাইনিঙৰ দ্বাৰা কয়লা খনন কৰা হয় আৰু অবৈধভাৱে এই ৰেড হোল মাইনিং এই ধৰণে চলি আছে আৰু দেখা পোৱা গৈছে যে কিমান এটা বিপদজনক যে কোনো ধৰণৰ সুৰক্ষা এই ইয়াত কি ধৰণৰ সুৰক্ষা সেই সুৰক্ষাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰা হয় অবৈধ বুলি ঘোষিত তৎসত্ত্বেও কিন্তু এনে ধৰণৰ অবৈধ যি খনন সেই খনন বা কয়লা খনন সেই কয়লা খনন এই ধৰণে চলি আছে ইয়াত যদি চাওঁ আমি ৰেড হোল কেইবাটাও ইয়াতে দেখা পোৱা গৈছে আৰু এই যিহেতু অসম জাতীয় পৰিষদৰ এটা সজাতি দলে তেওঁলোকে আচলতে এই স্থানত আহি কয়লাজানৰ স্থানত আহি তেওঁলোকে কয়লাৰ যি ৰেড হোল মাইনিং যে চলি আছে সেই তেওঁলোকে স্পষ্টকৈ এনেধৰণে এটা অভিযান তেওঁলোকে চলাইছিল আৰু বৰ্তমান কাৰ্বি আংলঙৰ কয়লাজানত আহি তেওঁলোক উপস্থিত হৈছে আৰু আমি আহি ইয়াতে চাইছোঁ যে কেনেধৰণে এটা বিপদজনকভাৱে বা এনেধৰণেই এটা বিপদজনকভাৱে ইয়াতে হোল কৰা হয় আৰু তাৰপাছত ভিতৰৰ পৰা যি কয়লা সেই কয়লা খনন কৰা হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ লেবাৰ আছিল স্থানীয় মানুহে কোৱা মতে লেবাৰ আছিল এইবোৰ লেবাৰে ব্যৱহাৰ কৰা পানীৰ গেলন দেখিছানে লেবাৰ আছিল আমি অহাৰ খবৰ পাই আমি কাৰণ ইয়াৰ আগতে আৰু দুটা স্থানত গ'লোতো সেই দুটা স্থানত অহাৰ খবৰ পাই ইয়াৰ পৰা লেবাৰ পলাইছে মানুহ পলাইছে অলৰেডি কৈ দিয়া হয় নেকি যে কোনো যদি আহে সকলো খবৰ ইয়াতে দিব পৰাও তেওঁলোকে এটা আমি আহি থাকোঁতে ইয়াৰ পৰা 5-7 কিলোমিটাৰমান দূৰত এজন মানুহে আমাৰ গোটেইকেইখন গাড়ী ভিডিঅ' কৰি থকা আমি দুজন একেখন গাড়ীত আছিলোঁ আমাৰ ড্ৰাইভাৰে ক'লে পাইলটে যে এইজনে ভিডিঅ' কৰি আছে আমি ব্ৰেক মাৰি পেলাই চালোঁ দেখিলোঁ সঁচাকৈ এজন মানুহে ভিডিঅ' কৰি আছে আপোনালোকৰ গাড়ীখন আমাৰ পিছত আছে আপোনালোকৰ আগত আমি আছোঁ আমাৰ আগত জগদীশ দা আছে আমি নিজ চকুৰে দেখিছোঁ এজন মানুহে ভিডিঅ' কৰি আছে দেখিছে না দাদা কিমান বিপদজনক হ'ব পাৰে তেওঁলোকে জনাই দিছে সেই এটা আন এটা বিষয় কিন্তু এই যি ৰেড হোল মাইনিং মাত্ৰ 3 ফুট বা আচলতে আপুনি মই হয়তো সোমাব নোৱাৰিম এই আচলতে সুৰংগৰ ভিতৰত গতিকে এনে এক আচলতে দুঃসাহস অৰ্থাৎ বিপদজনকভাৱে এই ধৰণে অসংখ্য লেবাৰে এই ধৰণৰ তেওঁলোকে অবৈধভাৱে যি কয়লা সেই কয়লা খনন কৰি আছে আৰু যিহেতু অসম জাতীয় পৰিষদৰ নেতৃত্বই আহি ইয়াতে উপস্থিত হৈছে যিহেতু টেলিভিশ্যনত কৈ থকা বা গুৱাহাটীত বহি কৈ থকাৰ বিপৰীতে যিহেতু আপোনালোক আহি ইয়াতে উপস্থিত হৈ কি ধৰণে চলি আছে গোটেই খনন কাৰ্য অবৈধ খনন কাৰ্য যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আহিছে কিন্তু তৎসত্ত্বেও আপোনালোকৰ দুগৰাকীয়ে উল্লেখ কৰিছে যে কিছু সময় পূৰ্বলৈকে ইয়াতে কিছু শ্ৰমিক আছিল বা ইয়াৰ পৰা কিছু সময় পূৰ্বে ইয়াৰ পৰা গৈছে গতিকে এনেধৰণৰ কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য আৰু অবৈধ খনন গোটেই বিষয়টো আপোনালোকে যিহেতু উপস্থিত হ'ল কি ক'ব না আজি আমি ইয়াৰ পূৰ্বেও কেইবাটাও আমি অপেন কাষ্ট মাইনিং মুক্ত খননৰ স্থান পৰিদৰ্শন কৰিছোঁ আপোনালোকৰ কেমেৰাই সকলোবোৰ নিশ্চিতভাৱে প্ৰতিচ্ছবিসমূহ ধৰি ৰাখিছে যে প্ৰকৃতি আৰু পাহাৰ কি ধৰণে নিদাৰুণভাৱে হত্যা ধ্বংস কৰা হৈছে এইটো আমি ৰেড হোল মাইনিং আৰু কাৰ্বি আংলঙৰ যিটো অৱস্থা ডিমা হাছাওতকৈ ভয়াৱহ ডিমা হাছাওত মানুহ কেইজনৰ মৃত্যু হ'ল গম পালে সেইকাৰণে হুলস্থুল লাগিল ইয়াত কিমান মানুহ মৰিছে কোনেও গম নাপায় কেতিয়াবা যদি গম পায় তেতিয়া হুলস্থুল হ'ব গতিকে আমি আগতীয়াকৈ ক'লোঁ যে কাৰ্বি আংলঙৰ অৱস্থা ডিমা হাছাওতকৈ ভয়াৱহ ইয়াত ৰেড হোল মাইনিং অপেন কাষ্ট মাইনিং সকলোবোৰ অবৈধভাৱে চলি আছে এখনৰ পিছত সিখন পাহাৰ ধ্বংস কৰি পেলোৱাইছে আমি এতিয়া য'ত থিয় হৈ আছোঁ এইখিনি ছাৰ্ফেচৰ পৰা প্ৰায় 150 ফুট তললৈ আমি নামি আহিছোঁ ইয়াত 5টা ৰেড হোল মাইনিঙৰ পইণ্ট আমি দেখুৱাইছোঁ কেমেৰাৰে আপোনালোকে দেখুৱাব পাৰিব যে এই ধৰণে আমাৰ প্ৰকৃতি লুণ্ঠন কৰিছে কিমান ভয়াৱহ এই সৰু সৰু সুৰংগবিলাকৰে শ্ৰমিকবিলাকক পঠিয়াই দিয়া হয় কয়লা সংগ্ৰহ কৰিবলৈ কাৰোবাৰ অৰ্থ লালসাৰ বাবে আছাম দিন ডকাইতৰ অৰ্থ লালসা পূৰণ কৰিবৰ বাবে আছাম শ্ৰমিকৰ জীৱন বিপন্ন কৰি আমি এই গাঁতবোৰৰ ভিতৰত সোমাবলৈ তেওঁলোকক পঠিয়াই দিয়া হয়
এছাম দিন ডকাইতৰ অৰ্থ লালসাৰ বাবে অসমৰ ভূগৰ্ভৰ সম্পদ লুণ্ঠন হৈছে, অসমৰ প্ৰকৃতি ধ্বংস হৈছে আৰু চৰকাৰখনে নীৰৱে চাই আছে। এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া জ্ঞাত নাছিল, আমি কেমেৰাৰ সন্মুখত জ্ঞাত কৰাইছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যদি মাটি আৰু মানুহৰ প্ৰতি ন্যূনতম দায়বদ্ধতা আছে, আপুনি এই ৰেড হল মাইনিংবিলাক, অপন কাষ্ট মাইনিংবোৰ, ইলিগেল খনন, ইলিগেল প্ৰকৃতি ধ্বংসৰ কাৰ্য ব্যৱস্থা বন্ধ কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এইবোৰ বন্ধ কৰক আৰু এইবোৰ যোনে চলাইছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰক। এই প্ৰক্ৰিয়াৰ লগত জড়িত প্ৰশাসনীয় বিষয়াসকল, যিসকলে এই অবৈধ প্ৰক্ৰিয়াক সমৰ্থন জনাইছিল, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। যদি আপোনাৰ মাটি মানুহৰ প্ৰতি ন্যূনতম দায়বদ্ধতা আছে, এইখিনি কাম কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া। একে সময়তে মই প্ৰকৃতিপ্ৰেমী সংগঠন, প্ৰকৃতিপ্ৰেমী ব্যক্তিসকলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে প্ৰকৃতিৰ নিদাৰুণ হত্যা চলি আছে, প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলি আছে। কাৰ্বি আংলং, এনচি হিলছ, লিডু, মাৰ্ঘেৰিটা, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামবৰ বনাঞ্চল, প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে ওলাই আহক। এই সমস্ত অবৈধ প্ৰক্ৰিয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ কৰক। আমি কথা দিছোঁ, নিঃস্বাৰ্থভাৱে তেখেতসকলৰ প্ৰক্ৰিয়াত আমি সহযোগ কৰিম আৰু এই ব্যৱস্থা বন্ধ নোহোৱালৈকে আমি যুঁজি যাম। নাজানো চৰকাৰে বন্ধ কৰিব বুলি মই নাভাবোঁ। চৰকাৰ নিজেই পৃষ্ঠপোষক এই সমস্ত বেআইনী কাৰ্যকলাপৰ, কাৰণ এইবোৰ কাম চকুৰ আগত ঘটি আছে। এই সাংঘাতিক ধৰণৰ ধ্বংস চৰকাৰে দেখা নাই, প্ৰশাসনে দেখা নাই, DCSP দেখা নাই, বন বিভাগে দেখা নাই। বিশ্বাসযোগ্য জানো? আমি গুৱাহাটী পালোহি ইয়াত আৰু ইয়াৰ স্থানীয় প্ৰশাসনীয় বিষয় কোনো দেখা নাই। এইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইটো চৰকাৰী পৃষ্ঠপোষকতাত হৈ আছে। গতিকে অসমৰ জনসাধাৰণে বুজক যে এই চৰকাৰখনে কিমান ভয়াৱহভাৱে অসমখনক ক্ষতি কৰি আছে, কিমান ভয়াৱহভাৱে অসমৰ সম্পদ লুণ্ঠন কৰিছে, অসমৰ ভূগৰ্ভৰ সম্পদ লুণ্ঠন কৰি আছে। এছাম মানুহৰ অৰ্থ লালসা পূৰাবৰ বাবে আমাৰ অসমৰ প্ৰকৃতিক কি ধৰণে নিদাৰুণভাৱে হত্যা কৰা হৈছে, এইখন চৰকাৰৰ পৃষ্ঠপোষকতা অসমৰ জনসাধাৰণে বুজি পোৱা উচিত। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক অনুপ নাথ, আমাক পোনপটীয়াকৈ পৰিৱেশ দেখুওৱাৰ বাবে কয়লাজানৰ পৰা। আৰু এইদৰে এতিয়া কয়লাজানত প্ৰকৃতি ধ্বংসৰ এখন জীয়া ছবি পোহৰলৈ আহিছে।